প্ৰতিটো বছৰ ঈদৰ সময়ত আমি দেখা পাওঁ ক'ৰবা নহয় কোনো হিন্দু নহ'লে কোনো এটা সংগঠনৰ মানুহ আহি এনে কাম সংগঠিত কৰে আৰু পাছত মুছলমানক গ্ৰেপ্তাৰ কৰা হয় আৰু যেতিয়া তদন্ত কৰা হয় দেখা যায় কোনো হিন্দু লোক নহ'লে কোনো RSS বজৰং দলৰ নেতা ইয়াৰ লগত জড়িত থকা বুলি আমি প্ৰতিটো বছৰ আমি পাই আহিছোঁ। আমি দেখা পাইছোঁ লংকাৰ আজাৰবাৰীত যি এক ঘটনা সংঘটিত হৈছে সেই ঘটনাক প্ৰথমতে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা নিন্দা জনাইছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। প্ৰথমতে মই আৰক্ষীক অনুৰোধ কৰিম যোনেই এই ঘটনাৰ লগত জড়িত নহওক কিয় যি দুষ্কৃতিকাৰীয়ে এনে ঘটনা সংঘটিত কৰিছে 24 ঘণ্টাৰ ভিতৰত এনে ব্যক্তিক কৰায়ত্ব কৰা হোক আৰু কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হোক এয়া আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী। দ্বিতীয়তে বিগত দিনবোৰত আমি যি দেখি আহিছোঁ এই ঘটনাৰ লগত যিমান দুষ্কৃতিকাৰী জড়িত অনুসন্ধানত পোৱা গৈছে সেয়া ক'ৰবাৰ নহয় BJP কৰ্মী নহ'লে AGP কৰ্মী পোৱা যায় বা হিন্দু কিবা সংগঠনৰ মানুহ পোৱা যায়। গতিকে মই আৰক্ষীক অনুৰোধ কৰিম আপোনালোকে ইয়াক ভালদৰে তদন্ত কৰক। আমি কোনো জাতিপক্ষ নহয়, সদায় অন্যায়কাৰী সদায় অন্যায় থাকিব, সেয়া লাগিলে মুছলিমেই হওক হিন্দুৱেই হওক BJP কৰোঁতা হওক বা RSS বজৰং যোনেই নহওক সেইজন সদায় দুষ্কৃতিকাৰী হৈ থাকিব আৰু সেইজনৰ বিৰুদ্ধে আমি কঠোৰ শাস্তিৰ দাবী জনাইছোঁ। সেইজনৰ বিৰুদ্ধে কঠোৰ তদন্ত হ'ব লাগে, উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। যিজনে আজি আমাৰ সাতাম পৰখীয়া ভাতৃত্ববোধৰ অসমখনক বিভাজন সৃষ্টি কৰিব বিচাৰিছে, যিজনে আমাৰ মাজত বিবাদ আনিব বিচাৰিছে সেইজনৰ ওপৰত কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী জনাইছোঁ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। আৰু ইয়াৰ লগত যদি কোনো দুষ্কৃতিকাৰী যদি অমুছলিম হৈ থাকে আৰু যদি সেয়া তদন্তৰ পিছত ওলায় আমি কিন্তু ৰাজপথত ওলাম। কিয়নো গতিকে প্ৰতিটো ঈদত আমাৰ এই কুৰবানী ঈদৰ যি আমাৰ পৰম্পৰা চলি আহিছে সেই কুৰবানী বন্ধ কৰাৰ বাবে কোনোবাই দুষ্ট চক্ৰই এনে ঘটনাটো সংঘটিত কৰি আহিছে প্ৰতিটো বছৰ আমি দেখা পাইছোঁ। গতিকে আমি আৰক্ষীক দাবী জনাইছোঁ যে অনতিপলমে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে ইয়াৰ তদন্ত কৰি শেষ কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰক। আৰু যদি নহয় আমি কিন্তু ৰাজপথত ওলাম, কাৰণ প্ৰতিটো বছৰ আমাৰ ঈদক লৈ কোনোবাই এনেকা অশালীন মন্তব্য কৰিব, আমাৰ ঈদক লৈ কোনোবাই এনেকা দুষ্কৃতিকাৰীয়ে এনে বিবাদ সৃষ্টি কৰিব সেয়া আমি সহ্য নকৰোঁ। আমি বিগত দিনবোৰত আমি চাই আহিছোঁ আমাৰ ঈদক কেন্দ্ৰ কৰি এনে ঘটনা সংঘটিত কৰে আৰু ইয়াৰ লগত মুছলিম জড়িত নাথাকে। গতিকে আমি পুনৰ দাবী জনাইছোঁ, মই হিন্দু মুছলিম বুলি কোৱা নাই, যোনেই হওক অপৰাধকাৰীয়ে সদায় অপৰাধকাৰী হ'ব আৰু তাৰ শাস্তিটো পাবই লাগিব আৰু তাৰ শাস্তি সদায় ৰাজহুৱা আমি বিচাৰিছোঁ।